মামা 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 মানে আমাৰ হেমন্ত মামা মানে আমাৰ অসমৰ হনেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰমানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো একচুৱেলি তাৰ বিষয়ে আমি বহুত কথা আলোচনা কৰিম ইটো বহুত কথা আলোচনা কৰিম তো তাৰ আগতে তাৰ বিষয়ে আলোচনা কৰাৰ আগতে চাই লওক হেমন্ত মামাৰ কিছু মানে পলিটিক্যাল কেৰিয়াৰৰ ওপৰত কিছু কথা বলক চাই লওক পলিটিক্যাল কেৰিয়াৰৰ ওপৰত কিছু কথা বলক भारत के नॉर्थ ईस्ट में हिमंता बिस्वा शर्मा सबसे लोकप्रिय और सबसे ताकतवर लीडर हैं और आजकल इनकी डिमांड पूरे देश में होती है। हिमंता बिस्वा शर्मा पिछले 2 साल से असम के चीफ मिनिस्टर हैं, पर जिस भी राज्य में चुनाव होते हैं हिमंता बिस्वा शर्मा को बीजेपी के स्टार कैंपेनर के रूप में बुलाया जाता है। ভাই লোক তো এছ আৱাৰ চিফ মিনিষ্টাৰ মানে অসমৰ যিহেতু মুখ্যমন্ত্ৰী হিচাপে আমাৰ অসমবাসী ভালকৈ জানে তাৰ বিষয়ে মই বেছি নকওঁ তথাপি যিসকলে নাজানে সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো বনাবলৈ গৈছোঁ একচুৱেলি মানে কি হিমন্ত বিশ্ব শৰ্মাৰ কিছু ডিটেইলছ মানে আপোনাৰ মানে কি তাৰ বিষয়ে কিছু কথা তো তাৰ আগতে তাৰ ডিটেইলছ চোৱাৰ আগতে মই কিবা এটা দেখাব খুজিছোঁ আপোনালোকক মানে কি হেমন্ত বিশ্ব শৰ্মাৰ কিছু পলিটিক্যাল কেৰিয়াৰৰ ওপৰত তো তাৰ আগতে মানে কি হেমন্ত বিশ্ব শৰ্মাৰ কিছু ডিটেইলছ চোৱাৰ আগতে চাই লওক তাৰ পলিটিক্যাল কেৰিয়াৰৰ ওপৰত কিছু মুহূৰ্ত বলক চাই লওক তাৰ কিছু মুহূৰ্ত हिमंता बिस्वा शर्मा ने अपना पॉलिटिकल करियर एक फायर ब्रांड स्टूडेंट लीडर के तौर पर शुरू किया। असम के चीफ मिनिस्टर हितेश्वर सैकिया ने हिमंता बिस्वा शर्मा को कांग्रेस में शामिल किया और खूब इंपॉर्टेंस दी। हिमंता असम विधानसभा का पहला चुनाव हारे, पर 2001 से लेकर अब तक ये जलुकबारी कॉन्स्टिट्यूएंसी से 5 बार लगातार चुनाव जीतते आए। असम में तरुण गोगोई की कांग्रेस सरकार में हिमंता बिस्वा शर्मा तीनों टर्म में कैबिनेट मिनिस्टर रहे। हेल्थ मिनिस्टर के तौर पर इन्होंने जबरदस्त काम किया। ये नॉर्थ ईस्ट में कांग्रेस का चेहरा बन गए थे। पर 2015 में हिमंता बिस्वा शर्मा बीजेपी में शामिल हो गए। असम में बीजेपी की सरकार बनवाई। 2021 में हिमंता बिस्वा शर्मा को बीजेपी ने असम का मुख्यमंत्री बनाया। गुवाहाटी के गवर्नमेंट लॉ कॉलेज से ग्रेजुएट और गुवाहाटी यूनिवर्सिटी से डॉक्टरेट हासिल करने वाले डॉक्टर हिमंता बिस्वा शर्मा। तो भाई लोग দেখিলে তো এইখিনি আছিল আপোনাৰ মানে কি হেমন্ত বিশ্ব শৰ্মাৰ পলিটিক্যাল কেৰিয়াৰৰ ওপৰত কিছু কথা তো দেখিলে আৰু তো যিয়ে নহওক এতিয়া মানে কি হেমন্ত বিশ্ব শৰ্মাই আপোনাৰ যিহেতু মানে কি আগতে ক'ত আছিলে আপোনাৰ অভিয়াছলি কংগ্ৰেছ পাৰ্টিত আছিলে হয়তো আপোনালোকে ভালকৈ জানিব বেটাৰ দেন মি তো যিয়ে নহওক সি আছিলে কংগ্ৰেছ ষ্টিল আপোনাৰ 2015 লৈকে আছিলে চাগে মে বি বাট কথাটো হ'ল মানে কি এতিয়া কংগ্ৰেছ কিয় এৰিলে হেমন্ত বিশ্ব শৰ্মাই আপোনাৰ কংগ্ৰেছ কিয় এৰিলে তো মই এইটো কথা আপোনালোকক নকওঁ খুদ শুনি লওক মানে কি নিজে শুনি লওক হেমন্ত বিশ্ব শৰ্মাই কি কয় ইয়াৰ ওপৰত মানে কি কংগ্ৰেছ চৰকাৰ মানে হেমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰ এৰি পেলাই বিজেপিত কিয় আহিলে তাৰ ওপৰত মানে কি হেমন্ত বিশ্ব শৰ্মাই কি কয় শুনি লওক আপোনাৰ নিজ মুখেৰে মানে কি আপোনাৰ মানে কি নহয় হেমন্ত বিশ্ব শৰ্মাই কি কয় তাৰ মুখেৰে শুনি লওক কিয় এৰিলে কংগ্ৰেছ চৰকাৰ এণ্ড কিয় আহিলে বিজেপি চৰকাৰত শুনি লওক কি কয় হেমন্ত বিশ্ব শৰ্মাই कांग्रेस ने इस आदमी को क्या नहीं दिया? क्या क्या दिया मुझे? सरकार में मंत्री बनाया, ये लीडर बनाया। रजत जी, मंत्री जनता बनाता है, एमएलए जनता वोट दे के बनाते हैं, उसमें कांग्रेस का क्या है? हम अगर काम नहीं करता था हम उसको थोड़े सुनता था लोग। अरे वो कह रहे थे 22 साल कांग्रेस में रहे, आप लीडर बने कांग्रेस की वजह से और चीफ मिनिस्टर बनने के लिए जाकर बीजेपी की गोद में बैठ गए। मेरे पूरा जवानी मैंने कांग्रेस को दे दिया, कांग्रेस मुझको क्या दिया? फिर छोड़ क्यों दिया? छोड़ने का समय आया। मैं तो माँ को तो बिक नहीं सकता था, मेरा माँ तो असम है, तो असम का हित के लिए कांग्रेस को छोड़ना पड़ा, हंस हंस के छोड़ दिया। শুনিলে হেমন্ত বিশ্ব শৰ্মাই একচুৱেলি আপোনাৰ কংগ্ৰেছ চৰকাৰ
এৰি অহাৰ মানে কংগ্ৰেছ চৰকাৰ এৰি অহা বিজেপিত অহাৰ মূল কাৰণটো কি শুনিলে তো যিহেতু মানে কি আপোনাৰ মানে কি বুলি কয় এইটো আপোনাৰ মানে কি হেমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মোটামুটি 22 বছৰ আছিলে 22 বছৰ এণ্ড 22 বছৰ থকাৰ পিছত মানে মানে কি হেমন্ত বিশ্ব শৰ্মাই কোৱা মতে 22 বছৰ থকাৰ পিছত যিহেতু মানে হেমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা মানে কংগ্ৰেছ চৰকাৰৰ পৰা একো নাপালে মানে কি ৰিটাৰ্ণত বা 22 বছৰ যিহেতু মানে কি উচৰ্গা কৰি দিলে কংগ্ৰেছ চৰকাৰৰ লগত কিন্তু তাৰ বদলি তাৰ সলনি যিহেতু মানে কি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ পৰা একো নাপালে আৰু সেইকাৰণে কংগ্ৰেছ চৰকাৰ এৰি পালে বিজেপি চৰকাৰত যোগদান কৰিলে তো এইটোৱে হ'ল কথা এইটো মই কোৱা নাই আপোনালোকে নিজে শুনি ল'লে মানে কি এইটো মই কোৱা নাই মানে কি এইটো হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা ঠিক আছে চ' এইখিনি আছিল মেইন পইণ্ট এণ্ড তাৰ ওপৰত মানে কি তাৰ বাহিৰে মানে কি এইটো হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আপোনালোকে জানে চাগে ৰাহুল গান্ধী কোন হয় কংগ্ৰেছ চৰকাৰৰ মানে কোনোবা এটা হয় আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোন হয় তো যিয়ে নহওক ৰাহুল গান্ধীৰ ওপৰত তাৰ মতামত কি মানে কি হয় কি নকয় শুনি লওক तो आप राहुल जी के पास चले जाते जो दे सकते क्यों सलाह जाए राहुल जी मेरा घर में आए मैं उनका घर में क्यों जाऊं It was such a funny thing on Rahul Gandhi. তো যি কি নহওক এইটো জাষ্ট মানে কি এটা জক টাইপৰ আছিলে মানে কি ৰাহুল গান্ধীৰ ওপৰত মানে কি আপোনাৰ হেমন্ত বিশ্ব শৰ্মাৰ মতামত কি মানে কি মনোভাৱ কি ৰাহুল গান্ধীৰ ওপৰত মনোভাৱ কি আছিল মানে কি যে নহওক যি কি নহওক এইবিলাক আৰু বাদ দিয়া এইবিলাকত ধৰি থাকি লাভ নাই তো এতিয়া বলক মানে কি আমাৰ হেমন্ত বিশ্ব শৰ্মা মানে আমাৰ হেমন্ত মামা বুলি কওঁ আমি মৰমতে আমাৰ অসমবাসী ভালকৈ জানে মামা বুলি কয় বুলি তো যিয়ে নহওক আমাৰ এই হেমন্ত মামাক কি বুলি কওঁ হেমন্ত মামাৰ বিষয়ে আমি ডিটেইলছ চাই লওঁ মানে ডিটেইলছ মানে তাৰ ঘৈণীয়েক কোন আছিল চামথিং চিলড্ৰেন কিমান মানে ল'ৰা ছোৱালী কি ক'ত জন্মগ্ৰহণ কৰিছিল কি আছিল এভৰিথিং উই আৰ গোয়িং টু ডিছকাছ তো দেৰি নকৰোঁ বলক চাই লওঁ মানে কি তাৰ কিছু ডিটেইলছ মানে হেমন্ত বিশ্ব শৰ্মা মানে হেমন্ত মামাৰ কিছু ডিটেইলছ বলক চাই লওঁ তাৰমানে হেমন্ত মামাৰ কিছু ডিটেইলছ বলক তো আপুনি যদি হেমন্ত বিশ্ব শৰ্মাৰ বিষয়ে যদি ডিটেইলছত চাবলৈ যায় তাৰ ফুল নেম হ'ল আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জন্ম হৈছিল আপোনাৰ ডেট অফ বাৰ্থ মানে আপোনাৰ 1 ফেব্ৰুৱাৰী 1969 মানে 1969 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল বৰ্তমানলৈকে বয়স হৈছে আপোনাৰ 56 ইয়াৰ্ছ মানে 56 বছৰ 56 আৰু জন্ম হৈছিল ক'ত যোৰহাটত প্লেচ অফ বাৰ্থ যোৰহাট হয় এণ্ড বাকী আৰু এতিয়া বৰ্তমানলৈকে আপোনাৰ মানে কি ভাৰতৰ যিহেতু মানে জনতা পাৰ্টীৰ আপোনাৰ পাৰ্টি হ'ল ভাৰতীয় জনতা পাৰ্টি এণ্ড বাই দ্য ৱে এডুকেশ্যন হ'ল ডক্টৰেট ডিগ্ৰী লাভ কৰিছে প্ৰফেশ্যনেল পলিটিচিয়ান বুলিয়ে আছে এণ্ড দেউতাকৰ নাম হ'ল কৈলাশ নাথ শৰ্মা তাৰপিছত মাদাৰ্ছ নেম মানে মাকৰ নাম হ'ল আপোনাৰ মৃণালী দেৱী এণ্ড স্প'ৰ্টছ মানে হ'ল আপোনাৰ ঘৈণীয়েকৰ নাম হ'ল আপোনাৰ ৰিংকি ভূঞা শৰ্মা আৰু আপোনাৰ চিলড্ৰেন মানে ল'ৰা ছোৱালী আছে বৰ্তমানলৈকে এটা ল'ৰা এটা ছোৱালী এণ্ড ৰিলিজন মানে ধৰ্ম হ'ল হিন্দু বাই দ্য ৱে ইয়াতে ৱেবছাইট এটা লিখি থোৱা আছে আপোনাৰ পাৰ্চনেল ৱেবছাইট www.himantobishwasharma.com চ' কোনোবাই যদি চোৱা নাই চ' অভিয়াছলি গৈ পেলাই চাই ল'ব পাৰিব www.himantobishwasharma.com তো দেখিলে এইখিনি আছিল আপোনাৰ হেমন্ত বিশ্ব শৰ্মাৰ কিছু ডিটেইলছ এণ্ড পলিটিকেল কেৰিয়াৰৰ ওপৰত কিছু কথা তো দেখিলে আৰু এণ্ড গাইজ এট দ্য এণ্ড অফ দ্য ভিডিঅ' মই এটা কথা ক'ম যিখিনি নেকি ইয়াৰ ইনফৰমেশ্যন লোৱা গৈছে আউট অফ মানে কি এইখিনি ইনফৰমেশ্যন লোৱা হৈছে মানে কি আদাৰ ছাইডৰ পৰা মানে কি বেলেগ এটা উৎসৰ পৰা লোৱা হৈছে তো যিয়ে নহওক যদি আপোনাৰ মানে কি এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনাৰ মতামত কি আপুনি কিমান ভাল পায় কিমান বেয়া পায় অভিয়াছলি আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে তো বাকী যদি ভিডিঅ'টো চাই ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो